স্বাধীনতাৰ আগত পশ্চিমৰ ফালে মৰুভূমিত বংশী নামৰ এজন ল'ৰা বাস কৰিছিল। বংশী ৰাজাসমূহৰ বাবে তেওঁলোকৰ চিত্ৰ বনোৱাৰ কাম কৰিছিল। বংশীৰ হাতত মা সৰস্বতীৰ বাস আছিল। তাৰ অলপ সময় লাগিছিল সেই ছবিটোক কাগজত বনোৱাৰ বাবে। বংশী, আজি মই আমাৰ বাগানৰ গোলাপ ফুলৰ লগত এডাল ছবি বনাব বিচাৰোঁ। যি হুকুম মহাৰাজ, নিশ্চয় বনাই দিম। ঠিক আছে, তেনেহ'লে আমাৰ লগত বাগানলৈকে ব'লা, তাতে চিত্ৰ বনাই ল'বা। হয় মহাৰাজ। ৰজাৰ বাগানত এটা ফুল আছিল। সেই ফুল দি কালি হৈছিল। বংশী নিজৰ চিত্ৰ বনোৱাৰ বাবে সেই ফুলটো মাজে মাজে ৰজাৰ পৰা খুজিছিল। ৰজা মহাশয়, সেই কালিৰ ফুলটো লাগিছিল। যোৱা, গৈ মালিক কৈ ছিঙি লোৱা। ধন্যবাদ চৰকাৰ। বাগানৰ ৰাস্তাতে মালিৰ ঘৰ আছিল। বংশী সেই মালিক মাতিবলৈ তাৰ ঘৰলৈ গ'লতো তাক তন্ত্ৰবিদ্যা কৰি থকা দেখা পালে। বংশীয়ে দেখিলে মালি কলা ফুট পিন্ধি এডাল থালত ডাল বাতি চুৰমা থৈ প্ৰেতক খুৱাই আছিল। তন্ত্ৰবিদ্যা পূৰা হৈ যোৱাৰ পিছত বংশীয়ে মালিক মাতিলে, অ' মালি ভাই, এয়া কি কৰি আছিলে? প্ৰভু, ক্ষুধাৰ্থ প্ৰেতক ডাল বাতি চুৰমা খুৱাই আছিলোঁ। প্ৰেতক খোৱালে কি হ'ব? এয়া কিয় কৰি আছা? বংশী ভাই, মই দুখীয়া মালি হয়, যোনে ৰাজাৰ চাকৰি কৰোঁ। মই ডাঙৰ হ'ব বিচাৰোঁ। সেইবাবে ক্ষুধাৰ্থ প্ৰেতক জগুৱাই ডাল বাতি চুৰমা খুৱাওঁ, আৰু সেয়া কৰিলে মোৰ ভাল দিন আৰম্ভ হৈ যাব। মইতো কওঁ তুমিও খুৱাই দিয়া, তোমাৰো চিত্ৰকাৰিতা আৰু ভাল হৈ যাব। কিন্তু প্ৰেত আহিব কেনেকুৱাকৈ? এই কাগজখনত মন্ত্ৰ লিখা আছে। ৰবিবাৰত ঠিক লিখা সময়ত কলা ফুট পিন্ধি পঢ়িবা। সন্মুখত এখন থালত ডাল বাতি চুৰমাৰ ভোগ লগাই দিবা। তাৰপিছত কি কৰিব লাগিব? প্ৰেত খোৱাৰ পিছত ডাল বাতি চুৰমাৰ ৰং সলনি হৈ যাব। সেয়াই প্ৰসাদ হ'ব তোমাৰ খোৱাৰ। সেয়া খালেই তোমাৰ ভাগ্য সলনি হৈ যাব। আচ্ছা, ঠিক আছে, কৰিম দিয়া সেয়া। ব'লা, এতিয়া বাগানৰ পৰা কালিৰ ফুল ল'ব লাগিব। মহাৰাজে আদেশ কৰিছে। হয়, ঠিক আছে, ব'লা। আৰম্ভণিতো মালিৰ কথাবোৰক বংশীয়ে ঠাট্টা বুলি ভাবিলে, কিন্তু সি ভাবি থাকিলে। তাৰ আগ্ৰহ হ'ল প্ৰেতক ডাল বাতি চুৰমা খুওৱাৰ বাবে। জীৱনত একো নতুন নাই। মোৰ চিত্ৰকাৰিতাকো কোনেও বেছি গুৰুত্ব দিয়া নাই। চাওঁ প্ৰেতক ভোগ দিয়াৰ পিছত কি সলনি হয়। বংশীয়ে মালিয়ে দিয়া সেই কাগজখন ওলাই সেয়াৰ তান্ত্ৰিক বিধি গ্ৰহণ কৰা আৰম্ভ কৰি দিলে। সুস্বাদু ডাল বাতি চুৰমাৰ থাল সজাই যেতিয়াই বংশীয়ে চকু বন্ধ কৰিলে, তাৰ মনত এটা কাল্পনিক সংবাদ আৰম্ভ হৈ গ'ল। প্ৰেতৰ লগত। কোন হয় তুমি? কিয় মাতিছা মোক? মোৰ জীৱন কষ্টত গৈ আছে। মোৰ ডাল বাতি চুৰমাৰ ভোগ গ্ৰহণ কৰি মোৰ জীৱনৰ কষ্ট গুচাই দিয়ক। তোমাৰ কাম কি হয়? মই এজন চিত্ৰকাৰ হয়। ডাল বাতি চুৰমাটোক অৰ্ধেক নিজে খাই ল'বা, আৰু বাকীখিনি সেই কালিৰ ফুলত থকা কীটবোৰক খোৱাৰ বাবে দি দিবা। তোমাৰ দিন সলনি হৈ যাব। ঠিক আছে, আপুনি ভোগ গ্ৰহণ কৰক। প্ৰেত সেই কাল্পনিক সংবাদত ডাল বাতি চুৰমাৰ ভাগ লৈ অদৃশ্য হৈ গ'ল। ভোগৰ ৰং মালিয়ে কোৱা মতে সলনি হৈ গৈছিল। সি প্ৰেতে কোৱা মতে অৰ্ধেক ভোগ নিজে খালে, আৰু বাকীখিনি সেই কালিৰ ফুলৰ ওচৰত থৈ আহিলে। বাগানৰ পৰা উভতি অহাৰ সময়তেই দৰবানৰ মাত আহিল। বংশী, তোমাক ৰজাই মাতিছে। ঠিক আছে, আপুনি যাওক, মই আহি আছোঁ। বংশী ৰজাৰ মহলত আহি পালেহি। আপুনি মাতিছে মহাৰাজ, আদেশ কৰক। বংশী, তোমাক বিদেশত যাব লাগিব। আমাৰ বিদেশৰ বন্ধুও আমাৰ নিচিনাই চিত্ৰ বনাব বিচাৰে। এয়া লোৱা, তোমাৰ যোৱা অহাৰ খৰচ। নিশ্চয় যাম মহাৰাজ, আপোনাৰ ধন্যবাদ। আপুনি মোক এয়া সুযোগ দিয়াৰ বাবে। সকলোৱে তোমাৰ হাতৰ যাদু হয়। যাদুৰ কথা শুনাৰ লগে লগে বংশীৰ মনত ডাল বাতি চুৰমাৰ খেয়াল আহি গ'ল। সি মনে মনে ভাবি ল'লে, কি প্ৰেতে লগোৱা ভোগৰ কাম হৈ আছে। বংশীয়ে মালিক ধন্যবাদ দিয়াৰ উদ্দেশ্যত গোটেই ঘটনাখিনি ক'লে। মালি, তোমাৰ প্ৰেতৰ ডাল বাতি চুৰমাটো সঁচাকৈ কাম কৰি আছে। হয়, চাবা, কেইদিনমান পিছতে তোমাৰ জীৱন সলনি হৈ যাব। সঁচাকৈ, যাদুৰ উপায়খিনি কোৱাৰ বাবে তোমাৰ বহুত বহুত ধন্যবাদ।
আৰে ধন্যবাদৰ কোনো প্ৰয়োজন নাই। এজন দুখীয়াৰ কষ্ট আৰু এজন দুখীয়াই বুজি পায়। যাদুটো কিমান দিন কাম কৰিব মালিক? যোনদিনাখন তোমাৰ লগত কিবা বেয়া হ'ব তুমি বুজি যাবা কি প্ৰেতক আকৌ ভোক লাগিছে। সেই সমস্যা যেন নাহে কেতিয়াও। তথাপিও মই সাজু হৈ থাকিম। বিদেশত যোৱাৰ পিছৰ পৰাই বংশীয়ে অনবৰত চিত্ৰকাৰী কৰাৰ নিমন্ত্ৰণ পাই আছিল। সকলোৱে তাৰ হাতেৰে নিজৰ চিত্ৰ বনোৱা আৰম্ভ কৰি দিছিল। বংশী এজন এতিয়া নামী চিত্ৰকাৰ হৈ গৈছিল। প্ৰেত ৰাজৰ যাদুই ডাল বাতি চুৰমাৰে এয়া কাম হয় যে আজি মই ইমান লক্ষ্য অসৰ্ফি আৰু মহলৰ মালিক হৈ গৈছোঁ। এতিয়া জীৱন বহি বহিয়ে গুচি যাব। যাওঁ প্ৰেতক ভোগ দি পেলাই ধন্যবাদ জনাই আহোঁ। বংশীয়ে আকৌ প্ৰেতক ভোগ লগোৱাৰ বিধি কৰিলে। চকু বন্ধ কৰিলে। সংবাদ আৰম্ভ হৈ গ'ল। কি হৈছে বংশী? কিয় মনত কৰিছা? চব ভালে ভালে হৈ আছেতো? সেইবাবেতো আপোনাক মাতিছো। ধন্যবাদ জনোৱাৰ বাবে প্ৰেতৰাজ। লওক ভোগ গ্ৰহণ কৰক। নহয়, মই সকলোক ইমান সোনকালে দৰ্শন নিদিওঁ। মই তেতিয়াই ভোগ গ্ৰহণ কৰোঁ যেতিয়া যোনে মোক ভোগ লগাই আছে তাৰ জীৱনত কিবা কষ্ট আছে। তোমাৰ গোটেই জীৱনখনত এতিয়া আৰু কোনো কষ্ট নাই বংশী। এতিয়া তোমাক মোক আৰু কেতিয়াও মতাৰ প্ৰয়োজন নপৰিব। তেনেহ'লে ডাল বাতি চুৰমাটো কি কৰিম মই? এইবোৰক কোনো দুখীয়াক খুৱাই দিয়া। তাৰ পৰা পোৱা আশীৰ্বাদে তোমাক সদায় আগুৱাই লৈ যাব। এয়া কৈ প্ৰেত অদৃশ্য হৈ গ'ল। বংশীয়ে ডাল বাতি চুৰমাৰ ভোগ মন্দিৰৰ ওচৰত থিয় হৈ থকা দুখীয়া ল'ৰা ছোৱালীক খুৱাই দিলে। কেইবছৰ পিছত বংশী এতিয়া বিশ্ববিখ্যাত চিত্ৰকাৰ হৈ গৈছিল। ডাঙৰ ডাঙৰ দেশৰ ৰজা তাক তাৰ ইচ্ছামতে পইচা দি নিজৰ চিত্ৰ বনোৱাৰ বাবে মাতে। এতিয়া সি তাতে নিজৰ এটা দ্বীপ কিনি তাতে ভালদৰে জীৱন যাপন কৰিব ধৰিল।